নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত এলচিএম এণ্ড এইচচিএফ অৰ্থাৎ লসাগু আৰু গসাগুৰ পাৰ্ট 2 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে মই ইয়াৰ পাৰ্ট 1 আলোচনা কৰিছোঁ। চ' বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। এই কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। এই কুৱেশ্যন কেইটা তোমালোকে চাব পাৰা, যিবোৰ আগত এক্সামতো আহি গৈছে। চ' আজিৰ ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো হ'ল দুটা ক্ৰমিক সংখ্যাৰ গসাগু। ক্ৰমিক সংখ্যা কোনবোৰ সেইবোৰ আমি পোনপ্ৰথমতে জানিব লাগিব। এতিয়া চোৱা, যেনেকুৱা হ'ল 3, 4, 2, 3 এইবোৰ কি ক্ৰমিক, এটাৰ পিছত এটা সংখ্যা আছে। ধৰা হ'ল 1, 2 এইটো কি ক্ৰমিক। তো এই দুটা গসাগু কিমান হ'ব? দেখাই পোৱা আছে 1 হ'ব। 3 আৰু 4 বেলেগ সংখ্যাৰ হৰণ যাব নেকি? 1 হ'ব। যেনেকৈ 5, 6 এইটো কি ক্ৰমিক, এক বেলেগ সংখ্যাৰ হৰণ যাব নেকি? নাযায়। তো গসাগু কিমান হ'ব? 1 হ'ব। চ' ৰাইট এনচাৰ হ'ব অপশ্যন বি। নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 2, দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাগু। এবাৰ কৈছে ক্ৰমিক লগতে কি যুগ্ম বুলি কৈছে। তেনেহ'লে কি হ'ব? 2 এটা যুগ্ম, তাৰপিছত ইয়াৰ ক্ৰমিকটো কোনটো হ'ব? 4। বুজি পাইছে নে নাই? যেনেকৈ 6 যদি হয় ইয়াৰ ক্ৰমিক 8 হ'ব। দুটা যুগ্ম। মই যদি 12 লওঁ আৰু আনটো কোনটো হ'ব? 14 হ'ব। ক্ৰমিক যুগ্ম। তো এইকেইটাৰ কি গসাগু কিমান হ'ব? এই দুটা কিৰে হৰণ যাব? 2ৰে হৰণ যাব। এইটো কি 2ৰে হৰণ যাব। তো গসাগু কিমান হ'ব? 2 হ'ব। নিশ্চয় বুজি পাইছা। তো ৰাইট এনচাৰ হ'ব অপশ্যন চি। এটা কুৱেশ্যন নম্বৰ 3, ইয়াতে কৈছে দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ গসাগু। ক্ৰমিক কি অযুগ্ম বুলি কৈছে। তো কি হ'ব? 1, 3 দুয়োটা অযুগ্ম। 3, 5 ধৰ 11, 13। এতিয়া চোৱা, এই সংখ্যাবোৰক কিৰে হৰণ যায়? একোৰে হৰণ নাযায়। তো কোনো সংখ্যাৰ হৰণ নাযায় মানে 1ৰে হৰণ যায়। ইয়াকো কি 1ৰে হৰণ যায়। মানে গসাগু কিমান হ'ব? 1 হ'ব। 3 আৰু 5ৰ গসাগু কিমান হ'ব? 1 হ'ব। চ' ৰাইট এনচাৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 4, ইয়াতে চোৱা, কোনো দুটা সংখ্যাৰ লসাগু 96 হ'লে তলৰ কোনটো গসাগু হ'ব পাৰে? মানে কি যিকোনো দুটা সংখ্যাৰ লসাগু কিমান দিয়া আছে? 96 দিয়া আছে। তো গসাগু কোনটো হ'ব? ইয়াত অপশ্যন দিছে গসাগু, সেই সংখ্যাকেইটাৰ কি গসাগু দিয়া আছে। সদায় মন কৰিবা তোমালোকে, কোনো এটা সংখ্যাৰ লসাগু মানে গসাগু দি কি ডাইৰেক্ট হৰণ কৰিব পাৰি। এতিয়া চোৱা, 5 কিমান দিছে? লসাগু LCM লসাগু কিমান দি আছে? 96। তো গসাগু কিমান হ'ব? HCFটো ওলাব দিছে। সদায় মন কৰিবা, লসাগু কি গসাগুৰে হৰণ কৰিব পাৰি। 5ৰে ইয়াক হৰণ কৰিব পাৰিম নেকি 96ক? নহ'ব, নাযায়। তো 15ৰেও নাযায়, 11ৰেও নাযায়, কিন্তু 12ৰে 96ক হৰণ কৰিব পাৰি। চ' ৰাইট এনচাৰ হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 5, কোনো দুটা সংখ্যাৰ গসাগু 8 হ'লে তলৰ কোনটো লসাগু হ'ব নোৱাৰে? কি দিছে? গসাগু দিয়া আছে, HCF দিয়া আছে। HCF কিমান দিয়া আছে? 8। তো ইয়াৰ কি LCM কোনটো হ'ব নোৱাৰে বুলি কৈছে। LCM হ'বৰ কাৰণে কি হ'ব লাগিব? গসাগু দি LCM কি ডাইৰেক্ট হৰণ যাব লাগিব। তো 8 দি কোনটোক হৰণ যাব সেইটো কোৱা নাই, কিন্তু নাযাব বুলি কৈছে, মানে নোৱাৰে বুলি কৈছে। তো 8ৰে 88ক হৰণ যাব, কিন্তু এইটোতো নোৱাৰে বুলি কৈছে। তো এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। 8 3 গুণ 24 এইটোকো হৰণ যায়, কিন্তু 28ক হৰণ নাযায়। সেইকাৰণে ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন ডি। হ'ব পাৰে কোৱা নাই দেই, অপশ্যনটো চাবা, নোৱাৰে বুলি কৈছে। সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি। এতিয়া আমি নেক্সট কুৱেশ্যন যাওঁ। কুৱেশ্যন নম্বৰ 6, দুটা সংখ্যাৰ অনুপাত 5:7 আৰু সংখ্যা দুটাৰ লসাগু 70 হ'লে সংখ্যা দুটা উলিওৱা। একেবাৰে সহজ এইবোৰ কুৱেশ্যনবোৰ। কি কৰিবা তোমালোকে? ৰেচিঅ' দি আছে 5:7 আৰু লসাগু কিমান দি আছে? 70। 70ক দি তোমালোকে প্ৰথম অনুপাত কিমান দি আছে? 5ৰে হৰণ কৰি দিবা, এটা ওলাই যাব। আৰু আনটো 70ক লসাগুক তুমি কি অনুপাতে দি হৰণ কৰি দিলে হ'ল। ইয়াক হৰণ কৰি কেইবাৰ যাব তোমাক লগত? 1বাৰ, আৰু এইফালে কিমান? 12 বাৰ। আৰু ইয়াক হৰণ কৰিলে কেইবাৰ যাব? 10 বাৰ। এইটো 14 বাৰ যাব। তো ৰাইট এনচাৰ হ'ব অপশ্যন ডি। নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন, এইটো চেম। ইয়াতে কি দিয়া আছে? লসাগু কিমান দিয়া আছে? 60। আৰু অনুপাত সংখ্যা দুটা কি ওলাব দিছে? পূৰণফল ওলাব দিছে। সংখ্যা দুটা আগতে ওলাই লওঁ। সংখ্যা ওলোৱা কেনেকৈ ওলাম? লসাগুক অনুপাতেৰে হৰণ কৰি দিলে হ'ল।
65 আগতে সংখ্যাকেইটা ওলাও 4 দিয়ে কেইবাৰ যাব 15 বাৰ আৰু 5 দিয়ে কেইবাৰ যাব 5 × 5 আৰু থাকিব কিমান 10 হয় নহয় 10 হ'লে কিমান 12 বাৰ যাব এতিয়া এই সংখ্যা দুটাটো ওলালো 12 আৰু 15 হ'ল এবাৰ কি হৈছে সংখ্যা দুটা পূৰণ ফল ওলাব দিছে তো পূৰণ কৰি দিলে হ'ল তো 12 আৰু 15 পূৰণ কৰিলে কিমান পাম আমি 180 পাম সো রাইট অ্যান্সার হ'ব অপশন এ 8 টু সাম ইয়াতে কি কৈছে দুটা সংখ্যাৰ অনুপাত 3:7 আৰু হিয়তৰ গসাউ কিমান 6 হ'লে ডাঙৰ সংখ্যাটো উলিওৱা আমি কি কৰিছিল লসাগু যদি দিয়া থাকে তেনেহলে কি অনুপাতেৰে হৰণ কৰি দিলে আমি কি পাইছিলো সংখ্যা পাইছিলো যদি গসাউ দিয়া থাকে তেনেহলে কি কৰিম আমি অনুপাত আৰু গসাউটো কি পূৰণ কৰি দিম সো গসাউ কিমান দিছে 6 আৰু এটা অনুপাত কিমান দিছে 3 এটো এটা সংখ্যা হ'ল আৰু এটা সংখ্যা কি হ'ব 6 * 7 6 3 গুণ কিমান হ'ল 18 আনটো হ'ল 6 7 গুণ কিমান 42 সো কি ওলাব দিছে ডাঙৰ সংখ্যাটো ওলাব দিছে তো ডাঙৰ কোনটো হ'ব 42 টো সো রাইট অ্যান্সার হ'ব অপশন সি যদি সৰু সংখ্যা বুলি কয় তেনেহলে কিমান হ'ব 18 যদি সংখ্যা দুটাৰ যোগফল বুলি কয় তেনেহলে এই দুটা যোগ কৰি দিম আৰু পূৰণ কৰিব ক'লে দুটা পূৰণ কৰি দিম নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্চন নাম্বাৰ 9 11:4 অনুপাত দিয়া আছে 11:4 আৰু সিহঁতৰ গসাউ কিমান দি আছে 16 হলে সংখ্যা দুটাৰ কিবাৰ যোগ ওলাব দিছে এতিয়া আগৰ নিচিনাই কৰা গসাউ দি আছে কিমান 16 তো এটা সংখ্যা ওলাই লও আগতে সংখ্যাটা ওলাই লও 11 আৰু এটা কিমান হ'ব গসাউৰ লগত অনুপাতটো পূৰণ কৰি দিলে হ'ল 4 তো 11 * এইটো পূৰণ কৰিলে কিমান পাম আমি 6 6 কে 7 176 আৰু আনটো হ'ব 6 4 গুণ 24 তো 4 * 4 = 64 তো সংখ্যা দুটা পালো এইকেইটা তো কি ওলাব দিছে সংখ্যা দুটাৰ যোগ ওলাব দিছে তো যোগ কৰি দিলে হ'ল এই দুটা সংখ্যা আমি কি যোগ কৰি দিম 6 4 10 আৰু 6 6 12 13 কে 14 তো কিমান হ'ব 240 সো রাইট অ্যান্সার হ'ব ইয়াৰ অপশন এ নিশ্চয় বুজি পাইছা আমাৰ চেনেলটিত আসাম পুলিচ ABUB ৰিটেন এক্সামৰ মেথছৰ যিবোৰ টপিক আছে সেই টপিকবোৰ প্ৰথমৰ পৰাই আৰম্ভ কৰা হৈছে যিবোৰ তোমালোকৰ আগৰ পৰীক্ষাতো কুৱেশ্যনবোৰ আহিছে সো তোমালোকে চাব বিচাৰিলে আমাৰ চেনেলটি যোগেদি চাব পাৰিবা এতিয়া আজি ভিডিঅ'টি অন্তিম কুৱেশ্যন এটা কি কৈছে দুটা সংখ্যাৰ অনুপাত 3:5 আৰু হিয়তৰ গসাউ 12 হলে সংখ্যা দুটাৰ গুণফল উলিওৱা এটো আগৰ নিচিনাই কৰি দিলে হ'ল কি দিয়া আছে অনুপাত 3:5 আৰু গসাউ দিয়া আছে তো কি হ'ব 12 * 3 আগতে সংখ্যাকেইটা ওলাইলো 12 * 5 সো এটা পূৰণ কৰিলে কিমান পাম 36 আৰু এটো 12 * 5 কৰিলে কিমান পাম 60 নিশ্চয় বুজি পাইছা এটা কুৱেশ্যনটো কি কৈছে কুৱেশ্যনটো চোৱা 1 মিনিট এটো গল কি কৈছে 5 * 12 * 5 আৰু এটা কি হ'ব 3 * সরি 1 মিনিট 12 * 3 হ'ব আনটো কি হ'ব 12 * 5 তো এটো ইনটু কৰি কিমান 36 আৰু এটা কিমান 60 সো এটো কি কৈছে সংখ্যা দুটাৰ গুণফল ওলাব দিছে গুণফল মানে কি এই দুটাৰ 36 আৰু কি 60 কি পূৰণফল ওলাব দিছে নিশ্চয় বুজি পাইছা তোমালোকে এবাৰ ইনটু কৰিলে কিমান হ'ব 0 6 6 গুণ 36 হাতত 3 আৰু 6 3 গুণ 18 18 3 কিমান 21 সো রাইট অ্যান্সার হ'ব ইয়াৰ অপশন সি নিশ্চয় বুজি পাইছা সো এই ভিডিঅ'টিৰ যোগেদি কিবা এটা যদি শিকিব পাৰিছা তেনেহলে আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পাৰ্ট 3 আৰু পাৰ্ট 4 লৈ আহিম সো ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ